গুড মৰ্নিং ষ্টুডেণ্টছ আশা কৰোঁ তোমালোক ভালে কুশলে আছা আৰু তোমালোকে নিয়মিতভাৱে তোমালোকৰ পাঠ অধ্যয়ন কৰি আছা দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ পঞ্চম তথা অন্তিম অধ্যায় ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক ঐতিহ্য এই পাঠটিৰ প্ৰশ্নোত্তৰসমূহ আজি আমি আলোচনা কৰিব লৈছোঁ তোমালোকে পাঠটি মনোযোগেৰে পঢ়ি চাবা কিবা বুজি পোৱাত অসুবিধা হ'লে মোৰ ইউটিউবৰ কমেণ্ট বক্সত জনাব পাৰিবা সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞান খণ্ড অৰ্থনীতি বিজ্ঞান খণ্ড ভূগোল খণ্ডৰ আটাইকেইটা পাঠৰ ভিডিঅ' মোৰ ইউটিউবত ইতিমধ্যে আপলোড কৰা হৈছে আৰু সেই ভিডিঅ'সমূহৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে ইয়াৰ উপৰি ইতিহাস খণ্ডৰ প্ৰথম দ্বিতীয় তৃতীয় আৰু চতুৰ্থ অধ্যায়ৰ ভিডিঅ'সমূহো আপলোড কৰা হৈছে যিবোৰৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তোমালোকক দিয়া হৈছে তোমালোকে ভিডিঅ'সমূহ চাবাচোন মোৰ দৃঢ় বিশ্বাস তোমালোকে সমাজ বিজ্ঞানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰ লাভ কৰিব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এতিয়াও যদি কোনোবাই মোৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'বা আৰু মোৰ ভিডিঅ'সমূহ তোমালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আহাচোন বাৰু ইতিহাস খণ্ডৰ অন্তিম অধ্যায় ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য এই পাঠৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে কিমানটা ভাষাক স্বীকৃতি প্ৰদান কৰিছে উত্তৰ ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে 22টা ভাষাক স্বীকৃতি প্ৰদান কৰিছে ভাৰতীয় সংবিধানত ৰাজ্যভিত্তিকভাৱে তালিকাবদ্ধ কৰা অনুসূচিত জনজাতিৰ সংখ্যা কিমান উত্তৰ 705টা ভাৰতীয় সংস্কৃতিৰ দুটা বিশেষ বৈশিষ্ট্য উল্লেখ কৰা ভাৰতীয় সংস্কৃতিৰ দুটা বিশেষ বৈশিষ্ট্য হ'ল সাংস্কৃতিক বহুত্ববাদ আৰু বৈচিত্ৰ্যৰ মাজত একতা ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছে উত্তৰ পণ্ডিত জৱাহৰলাল নেহৰুৱে সত্যমেৱ জয়তে এই কথাষাৰ কোনখন গ্ৰন্থত উল্লেখ আছে এই কথাষাৰ মুণ্ডক উপনিষদত উল্লেখ আছে অহিংসা পৰম ধৰ্ম এই কথাষাৰ কোনখন গ্ৰন্থত উল্লেখ আছে উত্তৰ মহাভাৰতত এই কথাষাৰ উল্লেখ আছে ৰাষ্ট্ৰসংঘৰ শিক্ষা বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য হিচাপে তালিকাভুক্ত কৰা ভাৰতৰ যিকোনো তিনিখন স্থাপত্যৰ নাম লিখা তাজমহল সাঁচীৰ স্তূপ আৰু অজন্তাৰ গুহাসমূহ প্ৰাচীন ভাৰতৰ চিত্ৰকলাৰ ঐতিহ্যসমূহ কোন দুটা প্ৰধান ভাগত ভগাব পাৰি উত্তৰ এই বৃহৎ ভাগ দুটা হৈছে বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ নাট্যশাস্ত্ৰ গ্ৰন্থখনৰ ৰচক কোন এই গ্ৰন্থখনত কি বিষয় লিপিবদ্ধ কৰা হৈছে নাট্যশাস্ত্ৰ গ্ৰন্থখনৰ ৰচক ভৰতমুনি এই গ্ৰন্থখনত নাটক সংগীত আৰু নৃত্যৰ বিষয়ে ৬০০০ শ্লোকত বিভিন্ন নিয়ম লিপিবদ্ধ কৰা হৈছে ভাৰতত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ৮বিধ নৃত্য আছে এই ৮বিধ নৃত্যৰ নাম লিখা কথাকলি মোহিনী আট্যম ভাৰতনাট্যম কুচিপুড়ি অডিচি কথক সত্ৰীয়া আৰু মণিপুৰী পতঞ্জলি যোগ পদ্ধতিত অষ্টাংগ মানে কি পতঞ্জলি যোগ পদ্ধতিত যম নিয়ম আসন প্ৰণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান আৰু সমাধি নামেৰে অষ্টাংগ যোগৰ বিধান দিয়া হৈছে কোন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় উত্তৰ 21 জুন তাৰিখে বিশ্ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যৰ লগত হৰ্ণবিল উৎসৱটি জড়িত এই উৎসৱ কেতিয়া পালন কৰা হয় উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ড ৰাজ্যৰ লগত হৰ্ণবিল উৎসৱটি জড়িত ডিচেম্বৰ মাহত প্ৰথম 10টা দিনত এই উৎসৱ পালন কৰা হয় উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ প্ৰচলন আছে উত্তৰ মেঘালয়ত নাগালেণ্ডৰ কোনজন ব্যক্তিয়ে নাগালেণ্ডৰ পৰম্পৰাত ধৰ্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে হেৰাকা নামৰ এটা আন্দোলন গঢ়ি তুলিছিল উত্তৰ স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে
উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ লগত চেৰাও নৃত্য আৰু চপচৰকুট জড়িত? উত্তৰ মিজোৰাম। অসমীয়া ভাষাৰ আধুনিক ৰূপটো কোনখন আলোচনীৰ জৰিয়তে বিকশিত হ'বলৈ আৰম্ভ কৰিছিল? উত্তৰ অৰুণোদয় আলোচনীৰ জৰিয়তে অসমীয়া ভাষাৰ আধুনিক ৰূপটো বিকশিত হ'বলৈ আৰম্ভ কৰিছিল। কোনজন ৰজাই মাধৱ কন্দলীক পৃষ্ঠপোষকতা কৰিছিল? বৰাহী ৰজা মহামাণিক্যই মাধৱ কন্দলীক পৃষ্ঠপোষকতা কৰিছিল। কোনে সপ্তকাণ্ড ৰামায়ণক অসমীয়া ভাষালৈ অনুবাদ কৰিছিল? উত্তৰ মাধৱ কন্দলীয়ে। কীৰ্তন গ্ৰন্থৰ ৰচক কোন? উত্তৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। নামঘোষা কোনজন ব্যক্তিৰ অমৰ সৃষ্টি? উত্তৰ মহাপুৰুষ মাধৱদেৱৰ অমৰ সৃষ্টি নামঘোষা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটৰ নাম কি? উত্তৰ চিহ্নযাত্ৰা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাট চিহ্নযাত্ৰাত ব্যৱহৃত বৃন্দাবনী বস্ত্ৰভাগী বৰ্তমান ক'ত সংগৃহীত হৈ আছে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাট চিহ্নযাত্ৰাত ব্যৱহৃত বৃন্দাবনী বস্ত্ৰভাগী ব্ৰিটিছ মিউজিয়ামৰ উপৰিও আন কেইবাটাও সংগ্ৰহালয়ত সংগৃহীত হৈ আছে। 1846 চনত আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলে অসমৰ প্ৰথম বাৰ্তালোচনী প্ৰকাশ কৰি উলিয়াইছিল। এই বাৰ্তালোচনীখনৰ নাম কি? উত্তৰ অৰুণোদয়। অসমলৈ ইছলাম ধৰ্মৰ আগমন কেতিয়া হোৱা বুলি তথ্য পোৱা যায়? খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত অসমলৈ ইছলাম ধৰ্মৰ আগমন হোৱা বুলি তথ্য পোৱা যায়। স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ কোনজন চুফী সাধক আহিছিল? তেখেতে ৰচনা কৰা জনপ্ৰিয় ধৰ্মীয় সংগীতক কি বুলি জনা যায়? স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ আজান পীৰ নামে খ্যাত শ্বাহ মিলন নামৰ চুফী সাধক আহিছিল। তেখেতে ৰচনা কৰা জনপ্ৰিয় ধৰ্মীয় সংগীতক জিকিৰ আৰু জাৰি বুলি জনা যায়। সপ্তদশ শতিকাৰ পৰাই অসম চিত্ৰকলাৰ দিশত যথেষ্ট আগবঢ়া। চিত্ৰকলাৰ এনে নিদৰ্শন থকা যিকোনো তিনিখন পুথিৰ নাম লিখা। উত্তৰ আনন্দ লহৰী, হস্তি বিদ্যাৰ্ণৱ আৰু চিত্ৰভাগৱত। হস্তি বিদ্যাৰ্ণৱ পুথিখন কোনে ৰচনা কৰিছে? এই গ্ৰন্থত অংকিত চিত্ৰসমূহৰ চিত্ৰকৰ দুজনৰ নাম কি? হস্তি বিদ্যাৰ্ণৱ পুথিখন সুকুমাৰ বৰকাইতে ৰচনা কৰিছে। এই গ্ৰন্থত অংকিত চিত্ৰসমূহৰ চিত্ৰকৰ দুজনৰ নাম দিলবৰ আৰু দুচাই। শিৱসাগৰস্থিত তলাতল ঘৰটোৰ নিৰ্মাণ কাৰ্য কোনে আৰম্ভ কৰিছিল? এই নিৰ্মাণ কাৰ্য কোনে সমাপ্ত কৰিছিল? শিৱসাগৰস্থিত তলাতল ঘৰটোৰ নিৰ্মাণ কাৰ্য স্বৰ্গদেউ ৰুদ্ৰসিংহই আৰম্ভ কৰিছিল। ৰাজেশ্বৰ সিংহ আৰু তেওঁলোকৰ উত্তৰাধিকাৰীসকলে এই নিৰ্মাণ কাৰ্য সমাপ্ত কৰিছিল। চাংৰুং ফুকনৰ বুৰঞ্জী বুলিলে কি বুজায়? আহোমৰ শাসনকালত মঠ মন্দিৰ, ৰাস্তা ঘাট, প্ৰাসাদ, ঘৰ দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য, জোখ মাখ আদি চোৱা চিতা কৰিবলৈ চাংৰুং ফুকন নামৰ এগৰাকী বিষয়া আছিল। চাংৰুং ফুকনৰ কাৰ্যাৱলী লিপিবদ্ধ থকা বুৰঞ্জীসমূহক চাংৰুং ফুকনৰ বুৰঞ্জী বুলি কোৱা হয়। ৰঙালী বিহু বা বহাগ বিহু কেতিয়া পালন কৰা হয়? ৰঙালী বিহু চ'ত মাহৰ শেষ দিনটোৰ পৰা আৰম্ভ কৰি বহাগ মাহৰ প্ৰথম ছদিনলৈ পালন কৰা হয়। চ'ত মাহৰ শেষৰ দিনটো কি বুলি কোৱা হয়? চ'ত মাহৰ শেষৰ দিনটো সংক্ৰান্তি বা দুমাহী বুলি কোৱা হয়। কোন বিহুৰ লগত মেজি ভেলাঘৰ শব্দ জড়িত? মাঘ বিহু বা ভোগালী বিহুৰ লগত মেজি ভেলাঘৰ শব্দ জড়িত। ৰঙালী বিহুৰ 7 দিনক বেলেগ বেলেগ নামেৰে জনা যায়। এই নামবোৰ কি কি? ৰঙালী বিহুৰ 7 দিনক গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু নামেৰে জনা যায়। বিহু নৃত্য গীতৰ সময়ত কি কি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়? বিহু নৃত্য গীতৰ সময়ত ঢোল, তাল, বাঁহী, বাঁহৰ টকা, ম'হৰ শিঙৰ পেঁপা, গগনা আৰু
সুতুলি আদি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়। কাতি বিহু কেতিয়া পালন কৰা হয়? এই বিহু কিদৰে পালন কৰা হয়? কাতি বিহু আহিন মাহৰ শেষৰ দিনটোত কাতি বিহু পালন কৰা হয়। দিনটো ব্ৰত উপবাস আদিৰে পাৰ কৰি সন্ধিয়া তুলসী তলত আৰু পথাৰত চাকি বন্তি জ্বলোৱা হয়। কোনোৱে মাহ জুৰি আকাশ বন্তি জ্বলায়। ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপুতীয়া পুথিৰ নাম লিখা। উত্তৰ: ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপুতীয়া পুথিৰ নাম হৈছে চিত্ৰ ভাগৱত আৰু শংখচূড় বধ। অসমত প্ৰচলিত কিছুমান লোকগীতৰ উদাহৰণ দিয়া। নিচুকনি গীত, বিয়ানাম, আইনাম, ধাইনাম, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, টোকাৰী গীত, দৰঙৰ বিয়া গীত, নাঙেলী নামৰ গৰখীয়া গীত আদি অসমত প্ৰচলিত কিছুমান লোকগীতৰ উদাহৰণ। লোকগীতৰ বিভিন্ন শাখাত আগবঢ়োৱা ভিন্ন অৱদানৰ বাবে অসমৰ কেইবাগৰাকী শিল্পীক সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত কৰা হৈছে। এনে ৩ গৰাকী লোকগীত শিল্পীৰ নাম লিখা। খগেন মহন্ত, ৰামেশ্বৰ পাঠক আৰু প্ৰতিমা পাণ্ডে বৰুৱা। ওজাপালিৰ দুটা ভাগৰ নাম লিখা। ব্যাসৰ ওজা আৰু সুকন্যানী ওজা নামেৰে ওজাপালি দুটা ভাগত বিভক্ত। ব্যাসৰ ওজাত মূলতঃ মহাভাৰত আৰু ৰামায়ণৰ কাহিনীক লৈ বৈষ্ণৱী গীত গোৱা হয় আৰু মনসা দেৱীৰ তুষ্টিৰ বাবে গোৱা গীতেৰে সুকন্যানী ওজাপালি গোৱা হয়। তোমালোকে চোৱাৰ বাবে অশেষ ধন্যবাদ।